সৰুৰ পৰাই ভাবিছিলোঁ মই এটা ইউটিউব ভিডিঅ' খুলিম আৰু ইউটিউব ভিডিঅ'ৰ পৰা মই ধুনীয়া এটা কি কৰিম মানে মানুহক এটা মই নেদেখা বস্তু এটা আপোনালোকক দেখুৱাম বুলি বাৰম্বাৰ মোৰ এটা মনত হাউচ আছিল, ইচ্ছা আছিল। আৰু সেই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে সদায় মই কি ভাবিছিলোঁ যে আমাক এটা কি লাগে কনচেপ্ট লাগে আৰু কনচেপ্টটো কি কৰিম কি নকৰিম বুলি ভাবি 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 সদায় মই এনেকৈ সৰু সৰু এটা দুটা তিনিটা এনেকৈ ভিডিঅ'বোৰ মই কি কৰিলোঁ আপলোড কৰিলোঁ আপোনালোকৰ মাজলৈ। তো আপোনালোকৰ মাজলৈ মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া মই বহুখিনি সঁহাৰি পাওঁ অসমবাসী ৰাইজৰ পৰা আৰু মোক আউটৰ পৰা ভাৰতবৰ্ষৰ পৰা কিছু মোৰ সংখ্যক ফ্ৰেণ্ড আছে ইউটিউব ফ্ৰেণ্ড, সিহঁতে কয় যে মানে দাদা আপুনি যিটো কনচেপ্ট কৰিছে নহয় অলপ হিন্দীত ক'লে ভাল আছিল, আমি বুজি পোৱাত অলপ অসুবিধা হয়, কিন্তু আপুনি দেখুওৱা ঠাইবোৰ আমি চাই খুব ভাল পাওঁ। এই ঠাইবোৰ ক'ত আছে আৰু আমি কেনেকৈ যাব পাৰোঁ, সৰ্বশেষ যদি আপুনি যদি আমাক দেখুৱাব পাৰে আমি কেতিয়াবা লৈ আমি আপোনাৰ ওচৰত গ'লে এইবোৰ ঠাই চাব পাৰিমনে? তো বৰ ধুনীয়া কুৱেশ্যন এটা কৰিছে। হয়, আপুনি আহিলে মই সাগৰ ডিপছ চেনেলৰ একচুৱেলি মোৰ নাম দীপ সাগৰ হয়, মই আপোনালোকক গাইড কৰিম। আপোনালোকে টংলা ডিষ্ট্ৰিক্ট ওদালগুৰি, গুৱাহাটীৰ পৰা টংলা 2 ঘণ্টা ৰাস্তা, ট্ৰেইনেৰেও আহিব পাৰে, গাড়ীৰেও আহিব পাৰে, নাইবা আপোনালোকে যদি গুৱাহাটীত থাকে গুৱাহাটীৰ পৰা যদি মোক যোগাযোগ কৰে যে আমি অকণমান টুৰ কৰিব বিচাৰিছিলোঁ ঠাইবোৰ দেখুৱাবা নেকি, এজ এ 100% মই আপোনালোকক ঠাইবোৰ দেখুৱাম আৰু আপোনালোকক ঠাইবোৰ দেখুৱাৰ লগতে থকা খোৱা লোৱাৰ গোটেইখিনি ব্যৱস্থা মই কৰি দিম। আৰু এইখিনি বস্তু মই ৰাইজৰ আশীৰ্বাদ লৈ ওলাইছোঁ ইউটিউব চেনেলৰ জৰিয়তে। মই আপোনালোকক গোটেইখিনি টুৰ কৰাম যদি আপোনালোকে মোক বিশ্বাস কৰে। মই সুন্দৰভাৱে আপোনালোকক পৰিচালনা কৰিম আৰু আপোনালোকক নেদেখা ঠাইবোৰ সুন্দৰকৈ মই দেখুৱাম আৰু খুব ধুনীয়া এটা মই প্ৰকৃতিৰ বুকুত লৈ যাম য'ত থাকিব ৱাটাৰফল, নদী, ঝৰ্ণা, ফুলৰ বাগিচা, পাহাৰৰ প্ৰকৃতিৰ সৌন্দৰ্য, গছ গছনি, তৰু লতা ফুল সকলোখিনিয়ে পাব আপুনি, একদম 110% পাব। ইয়াত নেচাৰেল, গোটেইখিনি নেচাৰেল হ'ব। ইয়াত আপোনালোকে কোনো চিন্তাই কৰিব নালাগে যেতিয়ালৈকে মই আপোনাক গাইড কৰিম, সুন্দৰকৈ মই গাইড কৰিম আৰু সুন্দৰকৈ আপোনালোকক গোটেই ঠাইবোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যে আপোনালোকে যেতিয়া মোৰ পৰা এই সকলোখিনি স্মৃতি আপোনালোকে লৈ যাব, ভৱিষ্যতে কেতিয়াবা মোক এটা মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব যেন মই এনেকৈয়ে থাকোঁ, হাঁহি ধেমালি কৰিয়ে থাকোঁ আপোনালোকৰ মাজলৈ। তো থেংক ইউ ভেৰি মাছ আপুনি মোৰ ইউটিউব চেনেলটো চোৱাৰ কাৰণে। আৰু মই আগলৈ এতিয়া বৰ ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ কিছুমান ঠাই দেখুৱাম, আপোনালোকে চাই লাইক কমেণ্ট কৰিব আৰু কেতিয়াবালৈ যদি আপোনালোকে ইয়ালৈ আহে টংলা, মোক এবাৰ আপোনালোকে লগ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ থাকিল।